মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি পৰমাণুৰ গঠন ষ্ট্ৰাকচাৰ অফ এটম এই চেপ্টাৰটোৰ এইটো চেপ্টাৰতনো একচুৱেলি কি বস্তু পঢ়িব লাগে বা মই কিখিনি বস্তু তোমালোকক পঢ়াম চিৰিয়েলি সেই এতিয়া প্ৰথম টপিকটো মই পঢ়াম তোমালোকক ডিস্কভাৰী অফ ইলেক্ট্ৰন প্ৰটন এণ্ড নিউট্ৰন ইলেক্ট্ৰন প্ৰটন নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল তাতে কেনেকুৱা প্ৰশ্ন হ'ব পাৰে কি অংক থাকিব পাৰে এইখিনি বস্তু কেনেকৈ এক্সপেৰিমেণ্টবিলাক কৰি কেনে ইলেক্ট্ৰন প্ৰটন নিউট্ৰন উলিয়ালে এইবিলাক তোমালোকক মই বুজোৱা হ'ব ফাৰ্ষ্ট ভিডিঅ'টোত হৈ গ'ল তাৰপিছত 2 নম্বৰ ভিডিঅ'টোত তোমালোকক এটমিক নাম্বাৰ আইসোটপস আইসোবাৰ মানে তোমালোকৰ পৰমাণু সংখ্যা কি সমভাৰী আৰু সমস্থানিক আৰু সমভাৰী কি বস্তু এইবিলাক তোমালোকক বুজোৱা হ'ব তাৰপিছত নেক্সট বুজোৱা হ'ব থমসনৰ মডেলটো তোমালোকৰ কাৰ লগত তুলনা কৰা হৈছিল থমসনে কি আৱিষ্কাৰ কৰিছিল আৰু তাৰ সেই থমসনৰ যিটো মডেল সেইটোৰ লিমিটেশনছ বিলাক আমি পঢ়িব লাগিব থমসনৰ মডেলটোত কি মানে সীমাবদ্ধতা আছে হৈ গ'ল তাৰপিছত ৰাদাৰফৰ্ডৰ মডেলটো পঢ়িম আমি ৰাদাৰফৰ্ডে কি আৱিষ্কাৰ কৰিছিল ৰাদাৰফৰ্ডৰ মডেলটো কাৰ লগত তুলনা কৰা হৈছিল ৰাদাৰফৰ্ডে কি ভালদৰে ক'ব পৰা নাছিল বা ৰাদাৰফৰ্ডৰ মডেলটোৰ কি সীমাবদ্ধতা আছে সেইখিনি বস্তু আমি পঢ়িব লাগিব নেক্সট বৰৰ মডেল কোৱা আছিল আৰু বৰে কি পোস্টুলেটছ দিছিল বৰৰ কি লিমিটেশনছ আছে এইবিলাক আমি পঢ়িব লাগিব নেক্সট তোমালোকে কনসেপ্ট অফ সেলছ এণ্ড সাবসেলছ খোল কাক কয় উপখোল কাক কয় এইবিলাক বস্তু কনসেপ্ট বিলাক আমাক লাগিব তাৰপিছত নেক্সট পেজলৈ বলা এতিয়া তাৰপিছত পঢ়িব লাগিব আমি ডুৱেল নেচাৰ অফ মেটাৰ এণ্ড লাইট এই মেটাৰ আৰু পদাৰ্থ আৰু যিবিলাক পোহৰ আছে সেই মেটাৰ আৰু লাইট বিলাকৰনো কেইটাকৈ ধৰ্ম আছে কি আছে এইবিলাকৰ বিষয়ে পুৰা পঢ়িব লাগিব আৰু আমি তাৰ পিছত আমি ডি ব্ৰগলি ৰিলেশনশ্বিপ চাব লাগিব মানে সেই দা ব্ৰয়লিয়ে কোনটো সমীকৰণ তেওঁ আগবঢ়াইছিল কাৰ সূত্ৰ লগাই তেওঁ সমীকৰণটো বনাইছিল এইবিলাক বস্তু আমি চাব লাগিব তাত ইকুৱেশ্যন পাম অংক পাম বহুতখিনি বস্তু পাম হাইজেনবাৰ্গ আনচাৰ্টেনিটি প্ৰিন্সিপল পঢ়িব লাগিব তো হাইজেনবাৰ্গ আনচাৰ্টেনিটি প্ৰিন্সিপলটো কেনেকুৱা পাৰ্টিকুলাৰ ক্ষেত্ৰত প্ৰযোজ্য হয় সেইখিনি আমি পঢ়িব লাগিব তাৰপিছত কনসেপ্ট অফ অৰবিটেল কি বস্তু হয় অৰবিটেলৰ কনসেপ্টটো কি কোৱান্টাম নাম্বাৰ কি হয় কোৱান্টাম নাম্বাৰ কেনেকৈ উলিয়ায় লাষ্ট ইলেক্ট্ৰনটো কেনেকৈ উলিয়ায় গোটেই ইলেক্ট্ৰনৰ কেনেকৈ উলিয়ায় ভেলেন্স ইলেক্ট্ৰনৰ কেনেকৈ উলিয়ায় সো কোৱান্টাম নাম্বাৰ কেইটা আছে কি এইবিলাক তাৰ ক্যাৰেক্টাৰিষ্টিক্স বিলাক আমি পঢ়িব লাগিব তাৰপিছত এছ পি আৰু ডি অৰবিটেলৰ শেপ বিলাকনো কেনেকুৱা সেইটো আমি পঢ়িব লাগিব তাৰ ছবিবিলাক আঁকিব লাগিব তাৰপিছত আববাহ প্ৰিন্সিপলটো পঢ়িব লাগিব আববাহ শব্দটোৰ অৰ্থ কি তাৰপিছত পাউলি এক্সক্লুজন প্ৰিন্সিপল পাউলিৰ নিষেধ নীতি পঢ়িব লাগিব পাউলি কি কৈছিল এটা অৰবিটেলত কেইটা ইলেক্ট্ৰন থাকিব পাৰে এইবিলাক কৈছিল তাৰপিছত হুণ্ডৰ ৰুলটো পঢ়িব লাগিব আমি আৰু ইয়াত আৰু এটা এড হ'ব n+l ৰুল বুলি কয় হুণ্ডে কৈছিল যে ইলেক্ট্ৰন বিলাক কেনেকৈ ভৰাব লাগে pdf সাবসেলত ইলেক্ট্ৰন বিলাক কেনেকৈ ভৰাব লাগে এটা ভৰাব লাগে নে দুটা ভৰাব লাগে নে কেনেকৈ ভৰাব লাগে সেইবিলাক আমি পঢ়িব লাগিব তাৰপিছত মৌলবিলাকৰ পৰমাণুবিলাকৰ আমি ইলেক্ট্ৰনীয় বিন্যাস কেনেকৈ লিখে কোন দুটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস এক্সেপচনেল হয় যি হ'ব লাগে সেইটো নহয় সেইখিনি বস্তু আমি পঢ়িব লাগিব তাৰপিছত তোমালোকে মনত ৰাখিবা হাফ ফিল আৰু কমপ্লিটলি ফিল অৰবিটেল বিলাক ষ্টেবল বেছি হয় তো তাৰ কাৰণটো কি বাকিবিলাক ষ্টেবল নহয় কিন্তু হাফ ফিল আৰু ফুল ফিল অৰবিটেল বিলাক বেছি ষ্টেবল হয় যাৰ কাৰণে ক্ৰমিয়াম আৰু কপাৰৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো এক্সেপচনেল হয় আৰু ইয়াতে তোমালোকক মই এইখিনি বস্তু পঢ়াব লাগিব এইটো চেপ্টাৰ বহুত দীঘলীয়া চেপ্টাৰ এই গোটেইখিনি মই যিমানখিনি ক'লো গোটেইখিনি টপিক যদি বহুত ভালদৰে জানা আৰু কুৱেশ্যন বেংক যদি কৰা আৰু টেক্সট বুকখন ভালদৰে চালে তোমালোকে তেতিয়াহে কিছু মানে বুজি পাবা আৰু ঠিক আছে বাৰু